নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। তিতাবৰৰ বন্যহস্তীৰ উপদ্ৰৱত গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ এটা বৃহৎ হাতীৰ জাকে জলাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংক। নিউজ নাওৰ বিশেষ প্ৰতিবেদন। তিতাবৰত বন্যহস্তীৰ উপদ্ৰৱ। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ এটা বৃহৎ হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংকৰ। হাতীৰ কাৰণে যিটো বিভাগক একচুৱেলি স্পেচিয়েলি ৰখা হৈছে, এই বিভাগটোৱে মানে এই বিভাগৰ কৰ্মকাণ্ডই আমাৰ মানে মূৰত ধৰিছে। নিশ্চয় আপোনালোকে অলপমান আগতে দেখিবলৈ পাইছিলে যে হাতী আহিছে ইয়াত প্ৰায় 7টা মানত, কিন্তু মানে যিসকল বন বিভাগ বা বন বিষয়াসকলে তেওঁবিলাকে বহুত দেৰিত আহি ইয়াত উপস্থিত হৈছে, বা আমি বাৰম্বাৰ ফোন কৰাৰ পাছতো তেওঁবিলাকে প্ৰায় 1.5 ঘণ্টা পাছত ইয়াত উপস্থিত হৈ আৰু তাৰ পাছত আমি দেখিবলৈ পাইছো তেওঁবিলাকৰ কৰ্মকাণ্ড। তেওঁবিলাকে আহি ৰেল লাইনতহে থিয় হৈ আছে, তেওঁবিলাকে ক'তো যোৱা নাই, ইয়াতে থিয় হৈ আৰু ইয়াৰ পৰা ঘূৰি গুচি গ'ল। আমি ভাবো যে বন বিভাগটো এটা স্পেচিয়েলি হাতীৰ বিভাগ হয়, আৰু এই বিভাগটো একচুৱেলি হাতী যে পাৰ হৈছে আৰু এই আগত এনেকুৱা ৰেল লাইনটো পাৰ কৰি মানে হাতীৰ জাকে ধুধৰ-আলি পাৰ কৰিব, কিন্তু ধুধৰ-আলিত হাতী মানে ফৰেষ্টৰ বিষয়াসকলে ৰাস্তাত নৰখি তেওঁবিলাকে আহি ইয়াত ৰখিছে, আৰু তাত বিভিন্ন ধৰণৰ এনেকুৱা বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা নতুন নতুন মানুহ আহে, নতুন নতুন ডিষ্ট্ৰিক্টৰ পৰা মানে গাড়ী অহা যোৱা কৰে, বেলেগ বেলেগ জেগাৰ পৰা মানুহ আহে। তাত একচুৱেলি তেওঁবিলাকে ৰখি মানুহক ৰখাব লাগে বা তেওঁবিলাকক মানে অলপ গাইড কৰি দিব লাগে যে ৰ'ব, এনেধৰণে পাৰ হ'ব নালাগে। কিন্তু তেওঁবিলাকৰ কৰ্মকাণ্ড সঁচাকৈ আমাৰ মাথাত দিছে, কাৰণ তেওঁবিলাকে এইখিনি থিয় হ'ল আৰু ইয়াৰ পৰাই ঘূৰি গুচি গ'ল। আৰু ইয়াত টেম্পৰী হিচাপে যিবোৰ মানে টেম্পৰী হিচাপে যিবিলাক মানে ট্ৰেকমেন আছে, তেওঁবিলাকে অলৰেডি ইয়াত কেনেকে মানে কি ধৰণে হাতী পাৰ হ'ব বা ক'ত পাৰ কৰিব লাগে অলৰেডি কৰিডৰৰ বিষয়ে তেওঁবিলাকে জানে, তেওঁবিলাকে লোকেল হয়। কিন্তু ফৰেষ্টৰ বিভাগে যদি ইয়াত আহি থিয় হয় আৰু ইয়াৰ পৰা গুচি যোৱাটো সঁচাকৈয়ে মানে দুখ লগা বিষয়, লাজৰ বিষয়, কাৰণ এই বিভাগটোৱে স্পেচিয়েলি হাতীৰ কাৰণে বা মানে হাতীৰ কাৰণে ৰখা হৈছে। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা দাবী জনাইছো, আৰু মানে ইয়াৰ পৰাই আমি মানে বন আপোনাৰ ৰেঞ্জাৰ লগতে ডিঅ'ফক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছো, আপোনালোকৰ বিভাগটোক আপোনালোকে ভালকে গাইড কৰক, অন্যথা আমি মানে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। কাৰণ এইটোৱে হৈছে তেওঁবিলাকে সময়মতে আহি নোপোৱাৰ বাবেহে বিভিন্ন জেগাত আজি মানে ঘৰ ভাঙিব, হাতীয়ে ঘৰ ভাঙিছে। আপোনালোকে জানে কেইদিনমান আগতে খৰিখটীয়া গ্ৰাণ্ট নতুন মাটিতো ভাঙিছে, খৰিখটীয়া চাহ বাগিচাত ভাঙিছে, পুৰণা লাইনত ভাঙিছে। আপোনাৰ এনেকুৱা কৰি আপোনাৰ এতিয়া আজি এইফালে গৈছে, তাৰপিছত আপোনালোকে যোৱাকালি গৈছিলে লেটেকুজান পাৰ হৈ আপোনাৰ টকোবাৰী চাইডে, তো প্ৰত্যেক জেগাত এনেকুৱা ঘৰ ভাঙিছে। তেওঁবিলাকে একচুৱেলি যেনেধৰণে মানে গাইড কৰিব লাগে হাতীবিলাকক, বা যেনেধৰণে লৈ যাব লাগে বা যেনেধৰণে মানে খেদি লৈ যাব লাগে, ঠিক তেনেধৰণে হোৱা নাই নেকি। আৰু তেওঁবিলাকে গাইড কৰিব লাগে, একচুৱেলি মানুহক আগজাননী দি পিনে তেওঁবিলাকে আগজাননী দিব লাগে যে হাতী আহিছে, কেনেকৈ কি কৰিব লাগে। এইবিলাক অলপ সজাগতা হবাৰো খুবেই প্ৰয়োজন আছে, কাৰণ প্ৰত্যেক বছৰে আমাৰ এইটো এৰিয়াত হাতী দেখা হয়, বা হাতী প্ৰত্যেক বছৰে আহে, আৰু এইবাৰটো বেছি সোনকালে আহিছে। গতিকে আমি মানে এই বিভাগৰ যিসকল বিষয়া তেওঁবিলাকক আমি দাবী জনাইছো যে অতি শীঘ্ৰে ইয়াৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজিলৈকে প্ৰত্যেক বছৰে কাৰোবাৰ নহ'লে কাৰোবাৰ হাতীৰ কাৰণে কোনোবা মুখীয়া বা মুৰব্বী মানুহৰ প্ৰাণ হেৰাব লগা হয়, বা কোনোবা এনেকুৱা ল'ৰা ছোৱালী প্ৰাণ হেৰুৱাব লগা হয়, বিভিন্ন বৃদ্ধা মানুহ প্ৰাণ হেৰুৱাব লগা হয়। গতিকে আমি এইখিনিৰ পৰাই বা ইয়াৰ পৰাই আমি দাবী জনাইছো অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু তেওঁবিলাকে যদি ৰাস্তা নাজানে লোকেল মানুহ এজন লৈ তেওঁবিলাকে মানে তেওঁবিলাকক গাইড কৰি দিব, তেনেকুৱা কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথা আন্দোলনৰ সন্মুখীন চিধা কথা হ'বই লাগিব। তেওঁবিলাক সুমিত দাসৰ ৰিপৰ্ট, নিউজ নাও।